আমাৰ আজি 3 নম্বৰ ট্ৰিপ এইটো। আজি একচুৱেলি ডিব্ৰুগড় যোৱা প্ৰগ্ৰাম বনা আছে দুটা গাড়ী। তো প্ৰগ্ৰামটো বনিছে 2টামান বজাত আৰু আমি দুটা 40মান বজাত মানে 3 নম্বৰ ট্ৰিপটো লিকাবালিৰ পৰা আহিলোঁ। আহি ইয়াত এতিয়া বৰ্তমান ইয়াত আহি পালোঁ। এতিয়া টাইম কিমান হ'ল গম পাই নাই আপোনালোকে? টাইম হৈ গ'ল 4টা। তো 2:30মান বজাত আহিলোঁ ইয়াৰ পৰা লোড কৰি। বাকী এতিয়া বাজি গ'ল 4:12। ডিব্ৰুগড় যাব লাগিব। টিপি অলৰেডি অনলাইন হৈয়ে গ'ল আৰু 4টা বাজিলে মানে 4টা নবজে ইয়াত আহি পাওঁ, মানে মাল খাৰী কৰি যাওঁ। মানে আমি কেছটো হ'ল কি, আমি ভাত খোৱাৰ আগত মানে মুঠতে ব্লক নাছিলে, সেইটো ট্ৰেইনখন ৰেক লগা নাছিলে। আমি ভাত খাই লৈ ওলাই গৈ লোড লৈ অহাৰ পিছত একেবাৰে মানে 12 চকা 10 চকাবোৰ লাইন লগাই একেবাৰে ৰ'ডটো ব্লক কৰি থৈ দিয়াৰ কাৰণে এতিয়া 4টা বাজি গ'ল আৰু এতিয়া লোড শ্বট কৰিবলৈ আছেই, আকৌ ডিব্ৰুগড় গৈ আহিবলৈ আছেই। মানে এতিয়া 4টা বাজে, 5টামান বজাৰ আগে চাগে ওলাই যাব পাৰিম। মুঠতে আজি 7টা-8টামান বাজিব আৰু ডিব্ৰুগড়ৰ পৰা ঘূৰি আহোঁ। মানে কি হ'ব প্ৰগ্ৰামটো এনেকুৱা টাইমত বনাই মানে টাইমটো এডজাষ্টেই কৰিব নোৱাৰি। আৰু গাড়ী লাইনতো জাম। গাড়ী লাইনত মানে কি প্ৰব্লেমটো থাকেই, ৰাস্তাই প্ৰব্লেম। ক'ত কেতিয়া কোনটো প্ৰব্লেমে ধৰি ল'ব তোমাক, তুমি একো ধৰিব নোৱাৰিবা। বাকী এতিয়া আজি চাই লওঁ কেতিয়া আহি পাওঁ। বাকী লোডটো হোৱা নাই। গাড়ী আমি দুখনে যাম, এখন মোৰ আগত এখন গাড়ী যাব, মই যাম আৰু বাদ বাকী গাড়ীবোৰ ইয়াতে ট্ৰিপ মাৰিবলৈ আছে সিহঁতৰ। টাইমটো হোৱা নাই সেইকাৰণে, আৰু 1-2টিমান হ'ব চাগে সিহঁতৰ গাড়ী চাক। দিব এখন লোড হ'ব ধৰিলে। এতিয়া মালটো আজি যোৱা হ'ব নহ'ব কোনো গেৰেণ্টি নাই। বাকী মই আছোঁ ইয়াতে ৰৈ, লোড হ'ব। লোড ইয়াৰ পিছত মোৰ হ'ব লোড। তাৰপিছত ওলাই যাওঁ, ওলাই যোৱাৰ পিছত কি কয় চাওঁ। ৰাতিপুৱা যাব দিয়ে নাই, আজিয়ে যাব লাগে। আজি গ'লেতো ৰাতিয়ে হৈ যাব। এতিয়া 5:13 হৈয়ে গ'ল। মোৰ লোড হৈ গ'ল। বাকী মোৰ আগত লোড কৰা গাড়ীখন আগত আছাম গেটত আছেহি, কাৰণ শ্লিপ দিব লাগে। এইটো বগা শ্লিপটো অৰুণাচলৰ যোনটো মেইন ৰোড আছিলে, ওলাই যোৱা মেইন ৰোডত মানে গাঁৱলীয়া ৰোডে হয়, সেইখিনি মানে বৰ্তমান ঢালাই মাৰি পকা কৰি পূৰা চিকচিকা কৰি দিছে, চিকনা বনাই দিছে। সেইকাৰণে এটা শ্লিপ দিয়া নাই। এতিয়া আছাম মানে নদীয়ে কাষে মানে আছাম কোৱাৰী হৈ যাব লাগে এইফালেদি। আৰু এতিয়া গধূলি হৈ গ'ল, ৰাতিয়ে হৈ গ'ল কোৱালিকা। এতিয়া গোটেই ৰাতিটো নহয়, মানে আমি গৈ পোৱা মানেতো ৰাতি হ'লেই ৰাতি। এতিয়া বৰ্তমান বাহিৰত দেখিব পাইছে আৰু আহোঁ মানে আৰুতো বেছিয়ে ৰাতি হ'ব। বাকী আজি যাওঁ বুলি ভাবিছিলোঁ, কিন্তু টিপিটো আমি যে অনলাইন কৰিব লাগেতো, অনলাইন হৈ গ'ল মানে। এতিয়া যদি টিপিটো অনলাইন নহ'লেহেঁতেন তেতিয়াহ'লে আমি প্ৰগ্ৰামটো কালিয়ে মানে ছেট কৰি দিলেহেঁতেন। এতিয়া টিপিটো অনলাইন হৈ গ'ল, যেতিয়া যাবই লাগিব। মালটো আজি খালী কৰিবই লাগিব। চাই লওঁ কি হয়, কেইটা বাজে কি কথা। বাকী লগ পাম আৰু এটা ব্লগত। এতিয়া যিমান পাৰোঁ দেখুৱাই আছোঁ ৰাতিৰ অলপ শ্বৰ্টখিনি। বাকী ৰাস্তাটো বহুত বেয়া, ৰাতিয়ে হৈ গ'ল চিলাপথাৰতে। মানে আজি কি হ'ব আৰু ৰাতিয়ে হ'ব আজি পূৰা। বাজিলে এতিয়া 6:20মান হ'ল। টাইমটো এতিয়া 6:20, ৰাতি হৈ গ'ল। চিলাপথাৰ টাউনত সোমালোঁ কোৱালিকা। বাকী ল'ৰা এটা মাতি দিছোঁ, ৰাতি অকলে যাবলৈও, গাড়ীত অকলে বহি আমনি লাগে বুলি। হিমাংকু আহি আছে, সি কাৰোবাৰ বাইকত আহি আছে হেনো। অথনি খবৰ পালে সি মই গৈ আছোঁ বুলি ডিব্ৰুগড়, সেইকাৰণে আহি আছে। এতিয়া আহি পোৱা নাই, হ'লেও লগ পাই যাম মানে। এতিয়া বাকী মোৰ আগৰ গাড়ীখন গ'ল, আগত আছেহি এই লাইন ট্ৰাক এখন, আগত যাবই দিয়া নাই, জাম লাগি আছে। ৰাতি আৰু ক্ৰছ কৰিবলৈ অভাৰটেক কৰিবলৈ অলপ অসুবিধা হয়। গাইজ মই আহি পালোঁ বগীবিল। এতিয়া বৰ্তমান 7:10 আৰু যাবলৈ আছেই
বহুতখিনি বাকী মোৰ আগৰ গাড়ীটো আগতীয়াকৈ গৈ আছে আৰু ৰাতিৰ বৰ্তমান বগীবিলৰ ভিউ একো দেখি নাপায় হ'লেও ভিডিঅ'টো বনাইছোঁ আৰু তো গাইছ আমাৰ গাড়ীখন সোমাওঁতে গাৰ ফাটি গ'ল পুতুকাই গাড়ীখন এতিয়া জাগা নাই ইয়াত মেচিন আছে সেই মেচিনটোৰ কাৰণে গাড়ীখন সোমোৱা নাই বাকী মাল খালী হোৱা নাই মালটো এতিয়া জুখিবলৈ আছেই মোৰ গাড়ীখন বাহিৰত আছে দেখি নাপায় ইয়াৰ পৰা এখন বিল্ডিং বনাই আছে এখন বিল্ডিং টাইমটো হ'ল এতিয়া 9টা কেতিয়া খালী হ'ব জানো ভগৱান জানে মোৰ গাড়ীখন সোমাবলৈ আছেই এখন গাড়ী সোমাওঁতেই গা ফাটিলে তো বন্ধুহেঁত বৰ্তমান খালী কৰি আহি পালোঁ আমি চুকাফা বগীবিল ৰোড ধৰিছোঁ বৰ্তমান হিমাংকুক শিখৰা পানী ল'ব দিছোঁ আমাৰ লগত গাড়ী খালী হোৱা গাড়ীখন গ'ল আগত গৈ আছে আগত বাকী পানী চানী লৈ লওঁ ৰাতি এতিয়া বৰ্তমান 9:30 বাজিলেই ঘৰ পাওঁতে 10:30 11টামান বাজিব আৰু